শাসন কৰাৰ চলে ৰে শাসন কৰাৰ চলে ৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় মোৰ আইৰ দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ শিকলি লগালিনো কিয় লুৰ শিকলি লগালিনো কিয় লুৰ শিকলি লগালিনো কিয় ভুটিয়াই নাযাবি বুকুৰে চেনাই ধৰ তই ভুটিয়াই নাযাবি আৰু দিহিঙৰে পানী দুপৰত বাঢ়িছে পথৰ ছন্দেৰে লিখা হোৱা নাই পথৰ ছন্দেৰে লিখা হোৱা নাই মোৰ এই কবিতা আমাক এখন সমাজ লাগে আমাক এখন সমাজ লাগে সাম্য মৈত্ৰী একতাৰ আমাক এখন পৃথিৱী লাগে হৃদয়ে হৃদয় বুজাৰ হিৰোশ্বিমা আৰু নাগাসাকিৰ জুই নমোৱাৰ বেছি দিন হোৱাই যে নাই পৃথিৱীৰ আকাশৰ দুখৰ কলা ধোঁৱা দূৰলৈ আঁতৰি যাবই পৰা নাই দূৰলৈ আঁতৰি যাবই পৰা নাই শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক ইমানকৈ বুজালো বুকুৰে ভাষা তুমি চোন নুবুজিলা ও মনিষা। নমস্কাৰ প্ৰিয় দৰ্শক, আজি লেংডন বাতৰি মজিয়াৰ মনৰ পৃথিৱী অনুষ্ঠানলৈ আমি অসমৰ স্বনামধন্য জনতাৰ শিল্পী যিগৰাকী নামেই পৰিচয় যিগৰাকী শিল্পী শৰীৰৰ প্ৰতিটোপাল ৰক্তত প্ৰভাৱিত হৈ আছে তেখেতৰ জাতীয়তাবোধ অসমৰ চেতনা আৰু তেখেতৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাভিমান থকা তেখেতৰ গীত নিজেই সৃষ্টি কৰা গীত সেইজনে হৈছে অসমৰ স্বনামধন্য জনতাৰ শিল্পী সন্মানীয় মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া। হাজৰিকা ডাঙৰীয়াক আমাৰ মনৰ পৃথিৱী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। ভাল লাগিছে। এখন বাতৰি কাকত লেংডন বাতৰি কাকত লেংডন নামটোতেই বহুত বেলেগ ধৰণৰ এটা বিশেষত্ব আছে। টাই আহোম জনগোষ্ঠীয় এই সকলোৰে উপাস্য দেৱতা লেংডনৰ নামেৰে লেংডন প্ৰভু উপাস্য দেৱতা তেখেতৰ নামেৰে যিখন বাতৰি কাকত মই বহুদিনতে গম পাওঁ তুমি মাজে মাজে খবৰত ৰাখা যে খবৰ কৰা যে লেংডন নামৰ বাতৰি মোৰ নামটোতে মোৰ একদম প্ৰফুল্লিত হৈ গ'ল যে লেংডন উপাস্য দেৱতা টাই আহোমসকলৰ উপাস্য দেৱতা লেংডনৰ নামেৰে এই প্ৰভাৱিত হ'ব সেই মহাপ্ৰভুৱে উপাস্য দেৱতাই যাতে মানুহৰ ঘৰে ঘৰে মানুহৰ হৃদয়ে যাতে ইয়াক এই খবৰ সংযুক্তিৰ এই বৰপেৰাটো যাতে একেবাৰে পুৱাই দিয়েগৈ সমন্বয় বাৰ্তা এইটো মই আশা কৰিছোঁ মই কামনা কৰিছোঁ আৰু তোমাৰ সপোন যাতে সফল হয় একদম সাংঘাতিক সফল হয় তাৰে কামনা কৰিছোঁ। নিশ্চয় আপোনাৰ যি বক্তব্য এই বক্তব্য আমি আশীৰ্বাদ হিচাপে লৈ লেংডন পৰিয়াল আগুৱাই যাম আগন্তুক দিনত। প্ৰথমতে মই হাজৰিকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ। আপোনাৰ জন্মগ্ৰহণ শিৱসাগৰত বুলি অসমৰ ৰাইজে জানে, তথাপিতো আপোনাৰ শৈশৱকালত এই যে আপুনি অসমৰ ৰাইজলৈ যিবিলাক গীত আপুনি উলিয়াই আনিলে, যি আপোনাৰ থলুৱা গীত হওক জনজীৱনৰ অসমৰ শ্ৰোতা মন মগজুত ক্ৰিয়া কৰালে, এই গীতবিলাক আপোনাৰ ক'ৰ পৰা আপোনাৰ সৃষ্টি কৰিছিল, আপুনি কেনেধৰণে? আচলতে তুমি শৈশৱটো যেতিয়া লগাইছা কৈছা মই কৈছোঁ মোৰ জীৱনটো মোৰ সংগীতৰ পৰিয়ালত আৰম্ভ হয়। মোৰ দেউতা আছিল ভাৰতীয় মুক্তিযোদ্ধা তেখেত বৰুণেন্দ্ৰ প্ৰসাদ হাজৰিকা তেখেত মুক্তিযোদ্ধা বৰুণেন্দ্ৰ প্ৰসাদ হাজৰিকা তেখেত বৰ্তমান নাই তেখেত প্ৰয়াত আৰু সেই পৰিয়ালটো মোৰ ককাৰ হাৰমনিয়াম এখন
মই বজাই পাইছোঁ। ব্ৰিটিছৰ দিনত হাৰমনিয়াম যেতিয়া ভাৰতবৰ্ষ পাইছেহি, ককাৰ দিনৰ হাৰমনিয়ামখন মই সৰুতেই বজাই পাইছোঁ, ভুলে শুদ্ধই বজাই পাইছিলোঁ। আৰু তেনেধৰণেৰে মোৰ সংগীত জীৱনটো দেউতাই মোক লৈ যায়। মই যেতিয়া সৰু, দেউতাই চাইকেলত ফ্ৰেমত এটা গাৰু বান্ধি, এই গাৰু বান্ধি পেলাই দেউতাই লৈ যায়। য'তেই সংগীতৰ আচৰ হয়, তেতিয়া সেই সময়ত 50-60 বছৰ আগত বা 50 বছৰ 55 বছৰৰ আগৰ কথা কৈছোঁ, বা 50 বছৰ আগৰ কথা মোৰ মনত আছে, সৰুৰে কথা মনত আছে। দেউতাই লৈ যায়, সেই আচৰত মোক অন্তৰ্ভুক্তি ৰাখিছিল আৰু একেবাৰে কাষতে বহুৱাই। দেউতা খুব সংগীতপ্ৰিয় মানুহ। দেউতাৰ সংগীতখিনি আমি ৰাখিব যদিও নাই পৰা। দেউতা সেই এটা পৰিৱেশ আমাৰ ঘৰত, মাটিৰ গান, মাটিৰ মানুহৰ, মাটিৰ মৰমৰ, মাটিৰ স্নেহৰ পৰিৱেশ আমি পাইছিলোঁ। আৰু সেই পৰিৱেশৰ মাজে মাজে তেতিয়াই মই উপলব্ধি কৰিছিলোঁ যে গীত আৰু গণজীৱন, সেই শৈশৱতে গীত আৰু গণজীৱন। তাৰপিছতে মোৰ শৈশৱে সদায় একেবাৰে পুৰুধাৰ সংস্পৰ্শ পাইছিল। তেনেধৰণেৰে মই সংগীতক আঁকোৱালি লৈ তেতিয়াৰ উপলব্ধিৰে মই এতিয়াও বৰ্তমান। নিশ্চয়। আপুনি ক'লে আপুনি মাটিৰ মানুহ, আপুনি মাটিক লৈ গীত ৰচিছে। কিমান দিনৰ পৰা আপুনি গীতৰ লগত জড়িত হৈ গ'ল? মোৰ মনত আছে, এইখন হাৰমনিয়ামৰ ওপৰত বহি মই যেতিয়া মোৰ হাতখনেৰে মই এই ব্ল'ৱাৰখন যদি প্লে কৰোঁ, বজাওঁ, এতিয়া ব্ল'ৱাৰখন যদি ধৰি এনেকৈ কৰোঁ, তেতিয়াহ'লে মই হাৰমনিয়ামত এইফালে নোট বা স্বৰবিলাকত মই আঙুলি দিব নোৱাৰোঁ। কিন্তু মই দেউতা মৰমীয়াল যদিও খুব কাঢ়া মানুহ, দেউতালৈ ভয় লাগিছিল। সেই সময়ত দেউতাই মোক স্বৰগমত দি থৈ যায়, দি পেলাই বাহিৰৰ ফালে বাৰীৰ ঢাপত যায়, কিবা কামত যায়। এতিয়া মই আহি দেউতা আকৌ ঘূৰি আহি মোৰ লেচনটোৰ খবৰ লয়, স্বৰগমখিনি বজাব পাৰিছোঁ নাই। সেই ভয়ো থাকিল। তাৰপিছত তেনেধৰণেৰে মই তেতিয়া দেউতা ওলাই যোৱাৰ পিছত মই মোৰ ড্ৰয়িং ৰুমৰ হুকটো বন্ধ কৰি দিওঁ, দি পেলাই মই হাৰমনিয়ামখনৰ ওপৰত বহোঁ, গামোচা পিন্ধা মই এই ওপৰত বহি পেলাই এফালে এইখন টানো, এফালে ভুলে শুদ্ধই চাৰে গামা বজাওঁ। প্ৰথম গানটো কেতিয়া ৰচিছিল আপোনাৰ নিজৰ সৃষ্টিয়ে? 1980-83 এনেকুৱা চনতে। সেই সময়ত হাইস্কুল শেষ কৰিছোঁ বোধহয়। আৰু সেই হাইস্কুল শেষ কৰাৰ পিছত মই লাহে লাহে মই এটা গৰখীয়া জীৱন পাৰ কৰি, গৰখীয়া জীৱন এটা পাৰ কৰিছোঁ। শৈশৱ মোৰ গৰখীয়া, বা শৈশৱ মোৰ গাঁৱলীয়া, চহৰীয়া দুইপৰীয়া। গতিকে শৈশৱ মোৰ নৈপৰীয়া, মোৰ শৈশৱ, মোৰ কৈশোৰ, মোৰ পথাৰপ্ৰেমী, পথাৰপ্ৰেমী, মোৰ শৈশৱ কৈশোৰ নৈপৰীয়া। গতিকে গছলতা তৰু তৃণপ্ৰেমী। গতিকে সেই শৈশৱ যৌৱন লাহে লাহে আহি মই তেতিয়াৰ পৰা আৰম্ভ কৰি মই আগবাঢ়িছোঁ। আৰু সেই সময়তে মই লিখিছোঁ কিছুমান গীত, 2-1 গীত লিখিছোঁ হাইস্কুল শেষ কৰি, কিন্তু সেইবিলাক মই ৰেকৰ্ড এতিয়াও কৰা নাই। বৰ ধুনীয়া। আপুনি শৈশৱত যি আপুনি ক'লে নৈপৰীয়া, আপুনি খেতিৰ লগত নিশ্চয় আপুনি খেতিৰ কথা কৈছে। আপুনি খেতিৰ লগত জড়িত হোৱাৰ বাবে, নৈপৰীয়া এজন মহেন্দ্ৰ হাজৰিকা হোৱাৰ বাবে আজি আপুনি খিলঞ্জীয়া ভূমিপুত্ৰসকলক লৈ এনেধৰণৰ সৃষ্টি আপুনি দিছিল নেকি অসমৰ ৰাইজক, যিসকল গীতেৰে অসমৰ ৰাইজৰ মন প্ৰাণ চুই যায়? আচলতে জীৱনবোধটো মোৰ শৈশৱৰ। জীৱনবোধ, সমাজবোধ, সমাজ চেতনা মোৰ তেতিয়াৰে। মই দেউতাক অনুকৰণ কৰিছিলোঁ। দেউতাই সমাজপ্ৰেমী, সমাজপ্ৰিয়। দেউতা মানে গৌৰীসাগৰ হাইস্কুল ফাউণ্ডাৰ, দেউতা মানে গৌৰীসাগৰৰ নাট্য মন্দিৰ ফাউণ্ডাৰ, দেউতা মানে গৌৰীসাগৰৰ বইজ হাইস্কুল, গাৰ্লছ হাইস্কুল। হয়তো আমাৰ বৰ এখন কাঠনি বাহনি বাৰী আছিল। সেই কাঠনি বাহনি বাৰীত দেউতা ইমান উদ্যোগী আছিল যে ক'ৰবাত দেউতাক বিচাৰিলে সেইসকলে, তেখেতৰ সমসাময়িকসকলে তেখেতক অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে বিচাৰি লৈ যায়। আৰু দেউতাই লগে লগে কয় যে বাঁহ কাঠৰ পৰা চিন্তা কৰিব নালাগে বুলি কয়। এতিয়াও গৌৰীসাগৰ হাইস্কুল, বইজ হাইস্কুল বা গাৰ্লছ হাইস্কুল বা গৌৰীসাগৰ চেণ্ট্ৰেল পাব্লিক হলত মাটি খান্দিলে আমাৰ সেই দেউতাৰ বাৰীখনৰে বাঁহ কাঠৰ টুকুৰা ওলাব। গতিকে সেই দেউতাটোক মই তেতিয়াৰ পৰা পোৱাৰ কাৰণে ইমান উদ্যোগী, উচ্ছ্বাসী আৰু ইমান হেল্পফুল। দেউতাই মানুহক কাতি মাহত যেতিয়া গাঁৱৰ
গণজীৱনটোত দুখীয়া মানুহৰ অভাৱ অনাটন নোহোৱা হয় সেই সময়ত দেউতাই আমাৰ 3টা ধানৰ ভঁৰাল আছিল সেই ধানৰ ভঁৰাল কোনোবা এটা তেওঁলোকলে খুলি থয় কোনোবা আহিলে ৰাতিপুৱা আহিলে কয় বোলে ককাইদেউ কোনোবাই কয় মোমাইদেউ কয় কোনোবাই যেনে যিটো সম্বোধনেৰে তেওঁক যেনেধৰণে হেৰি কৰে তেওঁ কয় যে সেই খোলা আছে ভঁৰাল খোলা আছে গতিকে খোলা তুমি এই 2টা কোঠালি পাৰ হ'লেই তুমি আমুকখিনি ধান পাবা আমুক ধানৰ হেৰিবিলাক পাবা মুঠি পাবা বুলি কয় মোৰ মনত আছে তেওঁক বুজাই দিয়া মতে চবেই লৈ গুচি যায় কাৰোবাৰ নাঙল ভাগে কিবা ভাগে দেউতাই কয় একেবাৰে নৈ কিনাৰৰ আমুকলৈ যোৱা সেই ডাল এটা বেকা হৈ আছে সেইটোৰে তুমি কাটিলা আজি এনে এজন জনতাৰ শিল্পীক যদি আমি কাষত পাই এটি যদি গীত নুশুনো যাৰ নামেই পৰিচয় মহেন্দ্ৰ হাজৰিকা আমি এটা গীত আপোনাৰ পৰা শুনিব বিচাৰিম শাসন কৰা চলেৰে এই গীতটোৱে আপুনি আজি ৰাইজক শুভ আৰম্ভ কৰকচোন অকণমান মই তুমি কোৱাৰ কাৰণে গাই দিছোঁ কাৰণ যিটো গীতে মোক 17 বাৰকৈ আৰ্মিৰ আক্ৰমণ বা এনেকুৱা দুখ পালোঁ তথাপিতো জনতাই ভাল পালে জনতাই ভাল পোৱা গীত মই সেই সময়ত কষ্ট পাইছিলোঁ বহুতো নিৰ্যাতনৰ সন্মুখীন হৈছিলোঁ যদিও নিৰ্ভয়ে মই প্ৰতিটো জনসভাতে সেই সময়তে গাইছিলোঁ যে শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় মোৰ আইৰ দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ শিকলি লগালিনো কিয় লুৰ শিকলি লগালিনো কিয় লুৰ শিকলি লগালিনো কিয় আজিও সেই শিকলি পিন্ধিয়ে থকা হৈছে মোৰ আয়ে সেই শিকলি আজিও পিন্ধি আছে এই বৰ্তমানতো পিন্ধি আছে সেই শিকলি দুহাতৰ পৰা এতিয়াও সৰি পৰা নাই বহুত প্ৰতিশ্ৰুতি বহু দুৰ্যোগ মুখামুখি হৈ মোৰ জননী পাৰ হৈ আহিল এতিয়াও সেই শোষণৰ কাঠগড়াতেই থিয় হৈ আছে সমাজৰ আমি সৰু বৰ মানুহ আমি বিচাৰো মাথো শান্তি মই জনতাৰ কথাও ভাবিছিলো তেতিয়াই যে দুৰ্নীতি অনীতিৰে দেশখন নভৰাবি কাৰোবাক কৈছো দুৰ্নীতি অনীতিৰে দেশখন নভৰাবি ৰাজনীতিৰ চালেৰে ৰাইজখনক নথগিবি ৰাইজে ধৰিব দায় তাৰপিছত দেখিলো শাসকৰ ওচৰলৈ গ'লো তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আমাৰ প্ৰয়োজন নাই স্বদেশ আৰু স্বজাতিৰ বাবে কৰা যদি কিবা আয়োজন ৰাইজৰ নেলাগে দায় শোষণ মাথো নকৰিবি আৰু লাঞ্ছিতা বঞ্চিতা সমাজৰ সৰু মানুহ বুলি নকৰ কাকো অৱহেলা ৰাইজে ধৰিব দায় শাসন কৰাৰ চলেৰে এই উপলব্ধিৰে সমাজলৈ দিছিলো আজিও গাই থাকো জনতাই ভাল পাই উপলব্ধি কৰে জাতীয় চেতনাৰ গান সময়ৰ গান আছিল সেয়া খেতিৰ লগত আপুনি জড়িত হৈ আছিল নে হাল বাইছিল ইমান ভাল লাগে হয় দেউতাই একেবাৰে 18 বছৰে এহাল মণিপুৰীয়া গৰু এটাৰ নাম মোহন এটাৰ নাম মানিক জেৰেঙা পথাৰত মেলি থোৱা থাকে সন্ধিয়া বা তাৰ আগত খাবৰ সময়ত সিহঁতৰ নাম ধৰি মাতি দিয়া লগে লগে দৌৰ মাৰি আহে আচ্ছা মোহন বুলি যদি পথাৰৰ ফালে জেৰেঙাৰ ফালে চাই চিঞৰি দিওঁ বহুত দূৰত ফুটা শিং এনেকুৱা ফুটা গৰু আছিল মানে ফুটা বগা ফুটা টকা কলা একদম মাতি দিলে একদম বাহ কৰি দিব একদম আহি যাব আৰু জানে যে খোৱা হৈ গৈছে বহুত দূৰত এই মানিক বুলি ক'ব লাগে এনেকুৱা খুব চোকা আছিলে এটা জেৰেঙা পথাৰত আপুনি এৰি থৈ অহা পথাৰখনত এতিয়া সেই পৰিৱেশ দেখা পায়নে এতিয়া নাই এতিয়া এনেকুৱা হ'ল অভাগা হৈ গ'ল পথাৰখন অভাগা হ'ল পথাৰখন বাম হ'ল পথাৰখন অভাগা হ'ল কেনেকৈ পৰি থাকিবলগীয়া হ'ল পথাৰখন চন পৰি বুলি ন কিছুৱে খেতি কৰে কিছুৱে নকৰে তাৰ মাজত এনেকুৱা হ'ল পথাৰখন অভাগা কেনেকৈ হ'ল পথাৰৰ যিটো সেই সোণোৱালী
সেউজীয়া বা স্নেহময় পৰিৱেশ সেইটো এনেকুৱা হ'ল পথাৰখন সৰু হৈ গ'ল। এতিয়া তাহানিৰ পথাৰবিলাক সৰু হৈ আহিল, কাৰণ মানুহে বাট ল'লে, পথাৰত বাট ওলাল বহুত, গতিকে মানুহে ঘৰ বান্ধিলে ইত্যাদি ইত্যাদি ধৰণৰ সেই পৰিৱেশবিলাক প্ৰায় কমি গ'ল। কিন্তু আকাশৰ যোনটো একেই আছে মোৰ পথাৰৰ, মোৰ যি মোৰ ককা দেউতাৰ যিখিনি মোৰ সম্পদ, দেউতাহঁতে ককাহঁতে থৈ যোৱা সেই মাটি প্ৰপাৰ্টিয়ে হওক বা গছ গছনি এইবিলাক একেই আছে। সেই ঠাইৰো জোনাকটো মই উপভোগ কৰোঁ, ঋতুৱে মই প্ৰতিটো জোনাক উপভোগ কৰোঁ, ঋতুৱে মই সমাজৰ ফালে দৌৰ মাৰোঁ। সেই শৈশৱটো যিহেতু দেউতাই সেই ৰেলী চাইকেলখনতে উঠাই লৈ যোৱা সেই দিনবোৰে মোক সদায় অনুপ্ৰেৰণা দিয়ে, আৰু মই আজিও সেই প্ৰেৰণাৰে সমৃদ্ধ। আৰু পথাৰৰ সোণগুটিৰ দৰে প্ৰতিটো অনুভৱত মই সোণগুটি সিঁচি ভাল পাওঁ। প্ৰতিটো অনুভৱ বা প্ৰতিটো বিষয়ে মই গান বা গীত সংগীত কৰিবলৈ প্ৰেৰণা পালোঁ যেতিয়া ভূপেন দাক মই কায়িকভাৱে লগ পালোঁ, আৰু লাহে লাহে গানবিলাক বেছিকৈ বুজিব পৰা হ'লোঁ। তেতিয়াৰ পৰা প্ৰতিটো উপলব্ধিকে মই পথাৰেই হওক, নৈয়ে হওক, নদ নদী, নিজৰা, জান জুৰি, ততিনী, যিয়ে নহওক, মেঘ আকাশ সকলোকে বিষয় হিচাপে ল'ব শিকিলোঁ। নিশ্চয় আপোনাৰ গীত অসমৰ ৰাইজে 91 হয়, তেতিয়া আমি ধৰি লওক আমি মেট্ৰিক দিছিলোঁ, সেই সময়ত আপোনাৰ গীত যেতিয়া কেছেটত আপুনি নতুনকৈ কেছেট আহে, তেতিয়া আপোনাৰ এখন কথাৰ চন্দে বুলি মোৰ জীৱনৰ প্ৰথম মানে আপোনাৰ সেইখন কেছেট আছিল। আপোনাৰ এই যি গীতবিলাক আপুনি অসমৰ ৰাইজলৈ এৰি দিছিল, তেতিয়া ইমান ছুপাৰ হিট হৈছিল, প্ৰতিখন কেছেট আপোনাক মানুহে অন্তৰত স্থান দিছিল। মই নিজেই আপোনাৰ কেছেট কিনিবৰ বাবে আগ্ৰহী হৈ আছিলোঁ, দোকানত যাওঁ, কেতিয়া আহিব নতুন কেছেট, কেতিয়া ওলাব। এই যে কেছেটবিলাকত আপুনি গীতবিলাক গাইছিল, আজি সেই গীতবিলাক আপুনি সৃষ্টি কেতিয়া কৰিছিল, যেতিয়া আপুনি সেই গীতবিলাক গাইছিল, সেই পৰিৱেশটো আজিতো নাই। কিমান খৰচ পাতি হৈছিল এখন কেছেট উলিয়াবৰ বাবে? আচৰিত। হয়, মানে সেইটো সময়ত অসমলৈ জিলাই সুজুকি কোম্পানীৰ বা হিৰো হোণ্ডা কোম্পানীৰ বা ইয়ামাহা কোম্পানীৰ বাইকবিলাক আহিছে। ইয়ামাহা কোম্পানীৰ বাইকখনৰ দাম আছিলে 14,700 নে 13,700। হয়, 100। লগে লগে কেইদিনমানৰ পিছতে আহিল বোলে আৰু এখন বোলে নতুন বাইক ওলাব হিৰো হোণ্ডাত, মাইলেজ বহুত বেছি। তেতিয়া আৰু আমি মানে সেইখিনি সময়ত তেতিয়া হিৰো হোণ্ডাখনৰ দাম 500 টকা বেছি, 500 টকা বেছি আছিল। আৰু তেতিয়া মেটাডৰ বুলি যি পেচেঞ্জাৰ উঠোৱা গাড়ী আছিল, সেইখনৰ দাম আছিল 38,000-39,000। আৰু তেতিয়া এলবাম এটা অডিঅ', তেতিয়া মোৰ সপোন আছিল যে মই কলিকতাতে কাম আৰম্ভ কৰিম, কলিকতাত যাম, কলিকতাৰ পৰা মোৰ সংগীত জীৱনটো আৰম্ভ কৰিম, শুভাৰম্ভ। ঠিক তেনেকৈ ভাবি থাকোঁতে পইচা ক'ত পাম ইত্যাদি ইত্যাদি বহু কথা আহি পৰে। তেতিয়া কেছেট মানে লং যিটো ৰেকৰ্ড, কলাকৈ ডিছ ৰেকৰ্ডৰ পৰা কেছেট ফৰ্মেটলৈ আহিছে। এতিয়া এটা এলবাম কৰিবৰ কাৰণে লাখ টকা, 1.5 লাখ টকাৰ তেতিয়াই প্ৰয়োজন। এতিয়া দেউতাক মই ক'লোঁ, মোৰ অলপ পইচা আছিল সাধাৰণভাৱে, মোৰ বহুত ষ্ট্ৰাগল আছে মোৰ সেই জীৱনটো, সেই মোৰ সংগীতৰ জীৱন তুমি সুধিছা কাৰণে কৈছোঁ। দেউতাক ক'লোঁ যে মোক লাগে, মোক পিছত 2 বিঘা মাটি কমকৈ দিবা, মোক 2 বিঘা মাটি এটা, পথাৰত বহুত মাটি আছিল আমাৰ, তেতিয়া মোক বিক্ৰী কৰি হ'লেও অলপ পইচা দিব, মই গুচি যাওঁ, কলিকতা যাওঁগৈ, ভূপেন দাক লগ কৰোঁ, এনেকুৱা ধৰণৰ কথা। কাৰণ তাৰো আগৰ মোৰ ডাক্তৰ হ'বলৈ যোৱা জীৱন আছে, সেইখিনি বেলেগ কথা। অসম আন্দোলনত আমাৰ ত্যাগ, আমি বিতাড়িত হৈ গ'লোঁ, আমি তাৰমানে দিশহাৰা হৈ পৰিলোঁ। এই অসম আন্দোলন গুৱাহাটীত, গুৱাহাটী ইউনিভাৰ্চিটিত ব্লেক আউট ডে দিয়ে, কিবা দিয়ে, নিৰ্ধাৰণ কৰে প্ৰফুল্ল মহন্তহঁতে, তেওঁলোকে তেখেতসৱে হেৰি কৰে। গতিকে আমি অংশগ্ৰহণ কৰিব লাগে। মোৰ ডাক্তৰ হোৱা সপোন মই ডিব্ৰুগড়তে এৰি পেলাই পিছত মই আহি দেউতাক ক'লোঁ যে মই আৰু কলিকতা যামগৈ, এনেকুৱা ধৰণৰ কৰি পেলাই মোৰ সংগীত জীৱনটো আৰম্ভ কৰিলোঁ। বহুত খৰচী। আৰু তেতিয়াৰ পৰা মই ফাউণ্ডাৰ এইজৰ মানুহ, যে অডিঅ' ইণ্ডাষ্ট্ৰিটোৰ অসমৰ অডিঅ' উদ্যোগ, অডিঅ' কেছেট বা অডিঅ' গান গীত সংগীতৰ উদ্যোগৰ, বাণিজ্যিক উদ্যোগৰ আমি ফাউণ্ডাৰ আছিলোঁ, ফাউণ্ডাৰ হ'ব পাৰিছিলোঁ, সৌভাগ্যৱান হৈছিলোঁ। সেই বাণিজ্যিক উদ্যোগটোৰ ফাউণ্ডেশ্যনত মই তেতিয়াৰ পৰা আজি 10-12 বছৰ আগলৈকে প্ৰায় হাৰমনিয়াম বজাই 3.5 কোটি টকাৰ ওপৰত ইনভেষ্ট কৰা হৈছে। 3.5 কোটি টকাৰ ওপৰত ইনভেষ্ট কৰাৰ গীত সংগীতখিনি লেখা,
সুৰ কৰা, মিউজিক কৰা, এটা মিউজিক তাৰপিছতে ফাইনেন্স কৰা ইত্যাদিবিলাক দায়িত্ব লৈ লৈ আহি এটা এলবামৰ পিছত এটা এলবাম মোৰ এটা সপোন আছিল যে মই 100টা এলবাম কৰিম সোনকালে। এনেকৈ কৰোঁতে লাহেকৈ ফৰ্মেটেই চেঞ্জ হৈ থাকিল। মোৰ সেই 3.5 কোটি টকা এতিয়া কি হৈছে, গোটেই গীত সংগীতখিনি মোক নোসোধাকৈ এসকল অসাধু মানে অসাধু বুলিয়ে কৈছোঁ, তেওঁলোকে মোক নোসোধাকৈ ইলিগেল আপলোড কৰি পেলাই বাণিজ্যিকভাৱে ব্যৱহাৰ কৰি কোটি টকা ইনকাম কৰি আছে। তাৰো ব্যৱস্থা মই অসম চৰকাৰৰ সৈতে এতিয়া কথা পাতি আছোঁ। অতি শীঘ্ৰে মোৰ প্ৰপাৰ্টি মই মোৰ হাতলৈ নিশ্চিতভাৱে জনতাৰ কামৰ কাৰণে এইটো সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু দ্বিতীয় কথা হ'ল তেনেধৰণে 3.5 কোটি টকা তাৰোপৰি ভূপেন দা স্বৰ্গগামী হোৱা 2011 চনৰ পৰা এই যোৱা কালি পৰহিলৈকে মই অসমৰ বহুকেইটা ষ্টুডিঅ'ত মোৰ নতুন সৃষ্টি পৰি আছে। অসমৰ মানুহে ভাবিছে যে নতুন কি দিয়া নাই, বহুত দিন দিয়া নাই মানে মই চাই আছোঁ, গোটেইখিনি চাই আছোঁ, যে চাই মই ভাবি আছোঁ যে কি হৈছে অসমৰ সাংস্কৃতিক গতিধাৰা, 19বিংশ শতিকাৰ অসমৰ সাংস্কৃতিক পৰিধি, 20শ শতিকাৰ অসমৰ সাংস্কৃতিক পৰিধি বা সেই বুনিয়াদ, আৰু 21বিংশ শতিকাৰ আজি সেই সাংস্কৃতিক বুনিয়াদৰ গতিবিধি লক্ষ্য কৰি আহি পেলাই এতিয়া মই কৰি আছোঁ। তথাপিতো এতিয়াও প্ৰায় 4-6 লাখ টকাৰ ওপৰত আৰু এতিয়া ইনভেষ্ট কৰি আছোঁ। নিশ্চয় এইখিনি ইমানখিনি মোৰ খৰচী যাত্ৰা আৰু টোপনি ক্ষতিখিনি আছে, গোটেই জীৱনভৰ টোপনি ক্ষতি কৰিলোঁ মই। আপুনি যেতিয়া কথাৰ ছন্দে উলিয়াইছিল তেতিয়াই ভূপেন হাজৰিকাক লগ পাইছিল নেকি? একদম তাতোতকৈ আগত। কথাৰ ছন্দে এলবামটো কলিকতাৰ মোৰ সপোন, সেই সপোনটো সজাবৰ কাৰণে মোৰ সৌভাগ্যৰে জাজি হেমনাথ বৰুৱা হেমনাথ শৰ্মা সেই মহাবিদ্যালয়ত সেই সময়ত সেই বছৰত শিৱসাগৰলৈ সুৰেশ ফুকন ডাঙৰীয়াই তেখেতে গোটেই পাঠশাকো বকথা ভূপেন দাক লৈ, তেওঁ বৰ ভূপেন দা প্ৰেমী, লৈ বহুকেইটা অনুষ্ঠান কৰিছিলে অসমত। মোৰ সৌভাগ্য হৈছিল ভূপেন দাৰ শেষৰটো অনুষ্ঠান জাজি হেমনাথ বৰুৱা মহাবিদ্যালয়ত একেলগে গীত গোৱাৰ সৌভাগ্য হৈছিল মোৰ ভাইটি ধন আৰু সেই সমিতিৰ আমন্ত্ৰণ ক্ৰমে। তেতিয়া মোক পাৰিশ্ৰমিক দিয়া হৈছিল 800 টকা আপোনাক। হয়, তাৰপিছতে ভূপেন্দ্ৰৰ লগত কথা পাতি পেলাই মোৰ সপোনটো ফুলাবৰ কাৰণে ভূপেন্দ্ৰৰ হাতত এখন ডাঙৰ চিঠি দি পঠালোঁ। মই গোটাই থৈছোঁ আৰু ভূপেন্দ্ৰক পামেই যেতিয়া, তেওঁৰ হাতত এখন ডাঙৰ চিঠি। তেতিয়া জানেনে মহেন্দ্ৰ হাজৰিকাই কথাৰ ছন্দে গীত? আটাইতকৈ ডাঙৰ কথা কি, ভূপেন দা যেতিয়া মই অপেক্ষা কৰি আছোঁ, ভূপেন দা দেৰিকৈ সোমাইছে আৰু মানুহ তাত এনেকুৱা হৈছে মানে অপাৰ জনসমুদ্ৰ হৈ আছে সেই সময়ত। 1989 ফেব্ৰুৱাৰী মাহ বোধহয় দেই, একদম ফেব্ৰুৱাৰী মাহত আৰু বতাহ বলিয়ে আছে, পচোৱা বলিছে। তাৰপিছতে ভূপেন দা নিৰ্দিষ্ট সময়ত দেৰিকৈ আহি প্ৰণৱীৰাম বৰুৱা, ভূপেন দা, চঞ্চল খান এনেকৈ সোমালে। তেখেতলোকক আৰু মই চিনি পাই বা চঞ্চল খানক নাপাওঁ যদিও সেই সময়ত তো প্ৰণৱী দাক চিনি পাওঁ। তো এনেকৈ তেওঁলোক সোমালে, গ্ৰীণ ৰুমত সোমোৱাৰ লগে লগে মই ৰৈয়ে আছোঁ। মই কথা পাতিলোঁ, দাদা এনেকুৱা তেনেকুৱা, মই তেতিয়া মোকতো চিনি নাপায়। তেতিয়া কেছেটখন ওলাইছিল? নাই ওলোৱা নাই, এইটো আৰম্ভণি, মোৰ শুভাৰম্ভণি। মই কলিকতা যাম যা কৰি থাকোঁতে ভূপেন দাৰ সৈতে গীত গোৱাৰ সৌভাগ্য হ'ল। আচ্ছা, তাৰমানে মোৰ সপোন তাতেই পূৰা হৈ গৈছে, মই গম নাপাওঁ। কিন্তু তেতিয়া সমিতিয়ে ঘোষণা কৰিছে, মই গান গাবলৈ মাতিছে, ভূপেন দাতকৈ আগত দিব ষ্টেজ, মই আৰু তাৰ স্থানীয় ল'ৰা গৌৰৱ কৰিব। তাৰপিছতে ভূপেন দা ক'লোঁ, ভূপেন দাক মই পাই ধৰি লওক নোপোৱা দি পাই মই নোপোৱাক পাইছোঁ যেতিয়া, মই অকণমান তেওঁক আৱৰি ৰাখিছোঁ, অলপ কথা বতৰা প্ৰণৱীৰাটো চিনি পাই যে ক'লে এনেকুৱা তেনেকুৱা মোক চিনাকি কৰিলে, এওঁ গান গাই, মই ৰেকৰ্ড কৰাই নাই। তো ভূপেন দাই পটকৈ আকৌ মাইক্ৰফোনত কথা শুনি আছোঁ, কাণ দি আছোঁ যে মোৰ ঘোষণা কৰিছে নি মোৰ নাম সমিতিয়ে। তাৰপিছত ঘোষণা কৰা শুনিলোঁ যে মহেন্দ্ৰ হাজৰিকা নতুন এজন ল'ৰা এনেকৈ গান গাব। তেতিয়া মই ভূপেন দাক অলপ সেৱা কৰিলোঁ, কৰি মই দাদা মোকো গান এটা গাবলৈ দিছে, মই যাওঁ লৰ মাৰি পেলাই। মই গুচি গ'লোঁ আৰু তেতিয়া 3জন মানুহে আমি গান গাইছোঁ। গীটাৰ বজাইছে শিৱসাগৰৰে আমাৰ এই জয়ন্ত দত্ত বুলি, তেওঁক, তাৰপিছতে উত্তম বড়ি গীটাৰ বজাইছে, মেনলিন বজাইছে। তাৰপিছতে আকৌ হেৰি ধন যিজনে মোক খবৰটো দিছিলে, জীৱন কৃষ্ণ গোস্বামী, মই ভাইটি ধন বুলি গানত গাইছিলোঁ, সি মাৰ্কাছটো লৈছে, পাৰ্কাছন এটা লৈছে। তাৰপিছতে মোৰ বন্ধু, মোৰ হাইস্কুলীয়া বন্ধু হেমন্ত নেওগ, সিও ষ্টেজত আছে। আমি গানটো আৰম্ভ কৰিলোঁ। মোৰ মনটো গৈছে যে মই ভূপেন দাক পালোঁ যেতিয়া মই কলিকতা যাবগৈ লাগে, গতিকে মই কি গান গাই থাকিম এতিয়া, আৰু মইতো এইবিলাক ইমান প্ৰফেচনেল নহয়, নাজানো এইবিলাক কথা। গানটো গাইছোঁ,
ষ্টেজত এনেকৈ উঠিছোঁ, উঠাৰ লগে লগে মই অপাৰ জনসমুদ্ৰ দেখিছোঁ, ফ্লাড লাইটত একেবাৰে মানুহৰ চুলিবিলাক দেখিছোঁ, চবৰে চুলি ৰিফ্লেকশ্যন। প্ৰথমখন আপোনাৰ এইখন মোৰ প্ৰফেচনেল শ্ব', মানে তেওঁলোকৰ জীৱনৰ প্ৰথম শ্ব' আৰু ক'ৰবাত কৰিছোঁ, কিন্তু ইমান গ্ৰেটাৰ মানে এটা বহুত জনসমুদ্ৰ, অতি জনসমুদ্ৰ। তাৰপিছতে মই বহুত দূৰলৈকে মানুহ দেখিছোঁ। মই অকণমান দুটা কথা ক'লোঁ। তাৰপিছত আকৌ গীটাৰিষ্টজনক মানে লৈ গৈছিলোঁ, যে মোক ক'লে যে তুমি মোক এটা গান গাবলৈ দিব লাগিব, তেতিয়াহে মই গীটাৰ বজাম। তেতিয়াতো আৰু মই গান গাবলৈ নিদিলে তেওঁতো, যদি তেওঁক নিদিওঁ আকৌ পিছৰ প্ৰগ্ৰেমকেইটা নাপাম, গতিকে সেইটোতো কথা আছেই কাণত। যে মই তাতে আৰম্ভ কৰিছিলোঁ, তেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া এটা গান আৰম্ভ কৰিছিলোঁ, ভটিয়াই নাযাবি বুকুৰে চেনাই ধৰো, তই ভটিয়াই নাযাবি আৰু দিহিঙৰে পানী দুপৰত বাঢ়িছে, কাকে কৈ কথাটি নহ'ব বাৰু। গানটো গালো, মানে ইমান হাত চাপৰি দিলে, ইমান ভাল লাগিলে। আৰু এটা চিঞৰিছে, মোৰ উৎসাহ বাঢ়িছে। তেতিয়া লগে লগে গাই দিলোঁ, কথাৰ ছন্দেৰে লিখা হোৱা নাই, কথাৰ ছন্দেৰে লিখা হোৱা নাই, মোৰ এই কবিতা, প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল। সেয়ে তুমিও চাগে বুজা নাই, দুটা গালো। আৰু এটা চিঞৰিছে। মই চিন্তা কৰিছোঁ ভূপেন দাক লগ কৰিব লাগে, তাৰপিছত ভূপেন দাক লগ পাব লাগে, মোৰ কথাখিনি ক'ব লাগে, কলিকতা যাব লাগে, কেনেকৈ যাম, কি কৰিম। তাৰপিছত আৰু এটা চিঞৰিছে। মই পটকৈ কি কৰিলোঁ, মাইক্ৰফোনটোত কৈ দিলোঁ যে মোৰ লগত গীটাৰিষ্টজন আহিছে, জয়ন্ত দত্ত, তেখেতে এটা গান গাব বুলি ক'লোঁ। কৈ মাইক দি মই পটককৈ নামি গুচি আহিলোঁ ভূপেন দাৰ ওচৰলৈ, জানে। 3 নম্বৰটো গালো নাই, পাহৰিলোঁ। কিন্তু ভূপেন হাজৰিকা এইকেইটা গীত শুনিছিল নে তেখেতে? গ্ৰীণ ৰুমত শুনি মই যেতিয়া ভূপেন দাৰ ওচৰ পালোগে, সেৱা তাক আকৌ কৰিলোঁ। কৰাৰ পিছত কৈছে, তুমি গাইছিলা? মোক কৈছে, তুমি গাইছিলা গান? মই বোলো, দাদা এনেই কিবা এটা কৰি দিলোঁ, এনেকৈ মোৰ নিজৰ লাজ লাগিছে। আৰু মানুহটো একদম হাহাকাৰ হৈ গৈছে, মানে ইমান প্ৰশংসা কৰিছে। তুমি কলিকতা আহি যোৱা, মই ভাবি থকা সপোনটো ক'লে, কলিকতা আহি যোৱা। প্ৰণৱীদাক ক'লে, প্ৰণৱীৰাম বৰুৱা, তেখেতে ক'লে যে কলিকতা আহিব লাগে, কলিকতা গুচি যোৱা। মোৰ সেই অনুপ্ৰেৰণা আৰু মোৰ উৎফুল্লিত হৈ গ'ল। দুপাখি মেলি একদম যেন পালোগৈ কলিকতা, এনেকুৱা। তাৰপিছতে আৰু অকণমান পিছতে মইতো নামি আহিলোঁ আৰু নাগালোঁ গানটো। আৰু মানুহ সেনেকৈ আশা হৈ থাকিল। সিজনে গালে, সিজনক গানটো যদি নাগালহেঁতেন আকৌ পিছৰ গীটাৰিষ্টটো নাপাম নহয় মই বজাবলৈ। তাৰপিছতে সেই হ'ল। তাৰপিছত সেই দিনটো মোৰ আজিও মোৰ একেবাৰে চিৰ নতুন হৈ আছে। ভূপেন দাই সেই কলিকতা যোৱাৰ পিছত, আহিবলৈ কোৱাৰ পিছত, মই জয়ন্ত নাথ, ভূপেন দাৰ কেইটামান এলবাম ওলাইছিলে এনকে প্ৰডাকশ্যনত, সময়, সোৱাগী আই, শৰাইঘাট, আকৌ শৰাইঘাট, সেইবিলাক লৈ মই এনকে প্ৰডাকশ্যন জয়ন্ত নাথক লগ কৰিলোঁ। তেখেতে এখন চিনেমা শ্বুটিঙত ব্যস্ত আছিল। লগ কৰি পেলাই গোটেই এটা গঢ়িলোঁ ভালকৈ, যে আমি কলিকতাৰ যাত্ৰাটো গঢ়ি, কলিকতাত ভূপেন দাক লগ কৰি SN বেনাৰ্জী ৰোডত থাকি, কলিকতাত লগ কৰি ষ্টুডিঅ' ভাইব্ৰেশ্যন, উষাদিৰ ষ্টুডিঅ'ত আমি সেই কথাৰ চন্দ্ৰেৰে আহি, তাৰো বহু কাহিনী আছে। সেই ষ্ট্ৰাগল কৰি অসমত দিবলৈ মই সাৰ্থক বুলি নকওঁ, যে মই সেই সেৱা সুবিধাকণ পাইছিলোঁ। সেই সুবিধাৰে মই আকৃষ্ট হৈ এই মুহূৰ্তলৈকে গান ধৰি আছোঁ। নিশ্চয়, আমি কথা বতৰাৰ মাজলৈ আকৌ আহিম। এতিয়া আপোনাৰ পৰা এটা গীত শুনিব বিচাৰিম, নতুন পুৰুষে চাবা প্ৰশ্ন তোমাক। আকৌ নাই, নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে, এদিন তোমাক আমালৈ ৰাখি গলি কি, হেৰ আমালৈ ৰাখি গলি কি, তেতিয়াতো নোৱাৰিবা চলাহি মিছাতি কৈ, হাৰিব অতীত দোহাৰি।
আজিৰ চিন্তাৰে অনাগত ক্ষত ক্ষত নতুন চিন্তা খাবতি পাৰা যদি ধুইলো আকলুষিত চেকা যত নকল ভদ্ৰামীৰ মুখা খুলি নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাক আমালৈ ৰাখি গলি কি আমালৈ ৰাখি গলি কি তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ হাৰিব অতীত দোহাৰি আজিৰ চিন্তাৰে অনাগত ক্ষত ক্ষত নতুন চিন্তা খাবতি পাৰা যদি ধুইলো আকলুষিত চেকা যত নকল ভদ্ৰামীৰ মুখা খুলি নকল ভদ্ৰামীৰ মুখা খুলি সেই নতুন পুৰুষৰ গান নতুন পুৰুষক সকীয়াই থৈছিলো অনাগত অনন্ত প্ৰজন্মৰ কাৰণে সেই গান জনতাই আজিও মৰম কৰি আছে আজিও মহেন্দ্ৰ হাজৰিকাক প্ৰতিজন অসমবাসী ৰাইজৰ হৃদয়ৰ কোণত আপুনি স্থান পাইছে আপোনাৰ গীতেৰে মহেন্দ্ৰ হাজৰিকাৰ গীতেৰে প্ৰতিজন অসমবাসী হৃদয় চুই গৈছে সেই মহেন্দ্ৰ হাজৰিকাই যেনেধৰণে ইমান তত্ত্বগধুৰ গীত লিখিছিল আজি সেই মহেন্দ্ৰ হাজৰিকা ক'ৰবাত বাৰু স্তব্ধ হৈ গ'ল নেকি মই স্তব্ধ হোৱা নাই মই চমক চাব খুজিছো মই জেনেৰেশ্যনত যদি চমক নাপাওঁ মোৰ ভাল লাগিব জানো মই মহেন্দ্ৰ হাজৰিকা হ'লেই নহ'ব নহয় মহেন্দ্ৰ হাজৰিকা অজস্ৰ লাগে ভূপেন হাজৰিকা অজস্ৰ লাগে বিষ্ণু জ্যোতি আমাক বহুত লাগে তেতিয়াই সমাজৰ কলুষতা আঁতৰিব সাংস্কৃতিক কলুষতা এই সমাজখন নধৰা হ'ল সাংস্কৃতিক দৈন্যতা এতিয়া সংস্কৃতিত দৈন্যতা আহিল দুখৰ দিন আহিল দৈন্য হ'ল দৈন্য মানে কি হ'ল যে দুখীয়া হ'ল ক'ত আৰু লক্ষ্মীনাথ বেজবৰুৱা এজন আকৌ লাগে নহয় আমাক তেতিয়াহে ৰিচ হ'ব আমাৰ জাতীয় সংস্কৃতি জাতীয় সাহিত্য ইত্যাদিবিলাক তেওঁ একেজন ক'ৰ পৰা আহিব কিন্তু তেওঁৰ দৰে আৰু কোনোবাটো নালাগিব জানো যে প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম সেই গীতবিলাক লিখিবলৈ সেই অদ্বিতীয় সেই চিৰসেউজীয়া গীতবিলাক নাই এতিয়া দৈন্যতা হৈ গ'ল এতিয়া দুখ লগা এটা অৱস্থা হৈ গ'ল গাটো লৰিছে গান শুনিছোঁ দুখ লগা হৈছে গাটো লৰিছে আৰু কি বাকী আছে এই যে আপুনি স্বদেশৰ গানবিলাক যেতিয়া লিখিছিল তেতিয়া এটা সময়ত 91, 93 আপোনাক আৰ্মিয়ে তেতিয়া সময়ত ধৰি লৈ যোৱা বুলি আমি গম পাওঁ এই গীতবিলাক লিখাৰ কাৰণে তেতিয়া কেনেধৰণে আপোনাক তেওঁলোকে ভাবি লৈছিল হয় তেওঁলোকে মানে কি হয় বদন ঘৰতেই আছে ঘৰখনতেই বদন আছে দুখাখন ঘৰখনতে আছে শকুনি ঘৰখনতেই আছে মোক কোনোবা ইনফৰমেশ্যন দিছে যে মই আলফাৰ গান গাইছোঁ নেকি সেইখিনি সময়ত সাংঘাতিকভাৱে স্বাধীনতাকামী মুক্তিকামী জনতাই এটা ডাঙৰ এটা উকমুকনি লৈ পেলাই একদম সমগ্ৰ অসমখনত সাংঘাতিক আলোড়ন সৃষ্টি কৰিছিল যে তেতিয়া তেওঁলোকে মনত পেলাইছিল 1826 ইয়াণ্ডাবু সন্ধিক মনত পেলাইছিল কিন্তু যেইটো ব্ৰিটিছৰ সৈতে চুক্তি হোৱা সেই গোটেই কথাবিলাক মনত পেলাই এটা আন্দোলনক ভাগ কৰি পেলাই লৈ গৈছিল এটা বৃহৎ এটা স্বাধীনতাকামী এখন সপোন লৈ পেলাই তাৰ পিছৰখিনি মই নাজানো কিন্তু মোৰ কথা হ'ল মই নিজে দেখিছোঁ এজন ছাত্ৰ হৈছোঁ কলেজৰ ছাত্ৰ তেতিয়া মই ছাত্ৰ এজনে মই কি কৰিম মইতো কোনোবা সংগঠনত জড়িত নহয় মইতো ক'ৰবাত কিবা নহয় কিন্তু মই এজন নিৰ্ভীক নিৰপেক্ষ আৰু চিন্তাশীল চেতনা প্ৰসিদ্ধ ল'ৰা হিচাপে মানুহ হোৱাই নাই তেতিয়াও ল'ৰা হিচাপে মোৰ দায়িত্ব পালন কৰিছিলোঁ কিয়নো ঈশ্বৰে মোক কণ্ঠ দিছে আৰু ঈশ্বৰে মোক প্ৰজ্ঞান দিছে শিক্ষকে মোক প্ৰজ্ঞান দিছে সমাজে মোক প্ৰজ্ঞান শিকাইছে সেই সমাজৰ পৰা চেতনাৰ অৱনমিত স্বৰূপটোৱে জাতীয় চেতনাৰ অৱনমিত সেই সময়ৰ স্বৰূপটোৱে জাতীয় চেতনাক উদ্বুদ্ধ কৰিবৰ কাৰণে মোক অনুপ্ৰাণিত কৰিছে মই নিজে নিজৰ ৰূপ স্বৰূপ মই গ্ৰহণ কৰি মই বৰণ কৰি মই নিজে সমাজমুখী চেতনাৰ গীতসমূহ ভূপেন্দাৰ পিছত কোনে ধৰিব বুলি চিন্তা কৰি মই সেই সময়ৰ পৰা সেই দায়িত্বভাৰ মই কোনো নোকোৱাকৈ মই নিজেই স্বচেতনাৰে মই গ্ৰহণ কৰি সমাজক বাৰ্তাখিনি প্ৰেৰণ কৰিবৰ কাৰণে দিবৰ কাৰণে সমাজখন সজাবৰ কাৰণে চেতনাৰ সজাবৰ কাৰণে মই উদ্বুদ্ধ হৈ মই উৎফুল্লও হৈছিলোঁ উৎফুল্লিত হৈছিলোঁ আৰু মই সাহসেৰে আগবাঢ়ি গৈছিলোঁ কিমান দিন যন্ত্ৰণা পাইছিল মই 17 বাৰ অন্ধ কোঠাত
আৰ্মিয়ে নিৰ্যাতন কৰি পেলাই থৈ দিয়ে, বন্দুকৰ কুণ্ডা মোৰ পেটত বন্দুকৰ কুণ্ডা মাৰি দিছে, কুণ্ডাই মাৰি দিছে, মই টাইট কৰি দিছোঁ, উফৰি গৈছে। তেতিয়াই তেওঁলোকে, যেতিয়া জিমবিলাক নাছিলে অসমত, এইবিলাক শাৰীৰিক চৰ্চাৰ কোনো এটা নাছিল তেনেধৰণৰ, তেতিয়া খুব কম, অতি কম আছিল। তেতিয়া আমি বুকদান কৰিছিলোঁ পথাৰৰ দুটা আলি, সীমা আলি, ইঘৰৰ সিঘৰৰ সীমা আলি ওখ দিয়ে, গতিকে তাত বুকদান কৰিছিলোঁ, কাঠৰ টুকুৰা বনাই লৈছিলোঁ, পিছত আহি পেলাই সেই তেনেধৰণে। সেই সময়ত ছবি ওলাইছিল, কথা ছবি ওলাইছিল, ব্ৰুচলি, ইণ্টাৰ দ্য ড্ৰেগন, মানে এতিয়াও আজি মোক ক্ৰিয়া কৰে। আৰু সেই সময়ত ইফালে ভাৰতবৰ্ষৰ এখন ভোজপুৰী ছবি নদিয়া কি পাৰ, সেইবিলাক কমফু বুলি এটা ব্যৱস্থা খুব চলিছিল, আজিও চলি আছে। আৰু এইটো সেল্ফ ডিফেন্স, আমি তেতিয়া মই শিকিছিলোঁ, মই নানচাকো ঘূৰাওঁ, মই ঘূৰাওঁ, এতিয়াও ঘূৰাওঁ, মই নানচাকো ঘূৰাওঁ, সেল্ফ ডিফেন্স। কাৰণ মানুহে মোক তেতিয়া ভয় খুৱাই দিছিলে, মোৰ স্থানীয় কোনোবাই, যে তই কলিকতা যাবি, কলিকতাটো মাৰি পেলাব, কি হ'ব, ঠিক আছে। মই ভাবিলোঁ এতিয়া সেল্ফ ডিফেন্স বুলি এটা বস্তু আছিল, সেই সময়ত সেল্ফ ডিফেন্সটো খুব গুৰুত্ব দিছিল মানুহে। তেতিয়া ডেকা বা মানুহবিলাকে, মই সেল্ফ ডিফেন্সটো যে একদম এটা পাকতে যে কেইবাবাৰো ঘূৰি পেলাই এনেকৈ পজ ল'ব লাগে, ইত্যাদি ইত্যাদিবিলাক, মোক মাৰিলেও মাৰিব, কলিকতাত মোৰ যি হয় হ'ব, গতিকে ময়ো কাৰোবাক শেষ কৰিহে মই নিশ্চয়। আকৌ এটি জনতাই গীত শুনিব, আপোনাৰ গীতটো আছে জনতা দুৱাৰে দুৱাৰে। আমাক এখন সমাজ লাগে, আমাক এখন সমাজ লাগে, সাম্য মৈত্ৰী একতাৰ, আমাক এখন পৃথিৱী লাগে, হৃদয়ে হৃদয় বুঝার, হৃদয়ে হৃদয় বুঝার, ধ্বংস হিংসা যত নাই, মনৰ ভিন্নতাও নাই, নিয়ম নহয় অনিয়ম, যত শৃংখলতাও নেহেরায়, সমূহেই সমূহৰ সমভাগী হৈ যত সমূহেই থাকিব পাৰে যে জীয়াই, জনতাৰ দুৱাৰে দুৱাৰে, সুখিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে, মই গাম মানুহৰ গান, মই গাম মানুহৰ গান, শান্তিৰ কৰি আহ্বান। এইবিলাক গানৰ কাৰণে হয়তো ধৰি নিছিলে, নাজানো মই। মহাবিপ্লৱৰ নিচান উৰাই, মুক্তি পিয়াসী শত শত জনৰ বাবে, চিৰ সুন্দৰক মই নমাম, চিৰ সুন্দৰক আমি নমাম, চিৰ সুন্দৰক মই নমাম। কি বুলি ধন্যবাদ জনাম আপোনাক। এনে অতি সুন্দৰ গীত, মোৰ গানো হিঁয়ৰি উঠা গীত, যি ব্যক্তিয়ে জাতিক ভাল পায়, দেশক ভাল পায়, সঁচাকৈ এইবিলাক গীত শুনি শুনি আমনি নালাগে। আচলতে মই জাতিক ফাঁকি মাৰিব নোৱাৰিলোঁ, জীৱনক ফাঁকি মাৰিব নোৱাৰিলোঁ। সংগীতক যিহেতু গণজীৱনৰ ওতঃপ্ৰোত মাধ্যম সংগীত, জীয়াই থকাৰ মাধ্যম, প্ৰেৰণাৰ মাধ্যম, ইয়াতো ফাঁকি মাৰিব নোৱাৰিলোঁ। গণজীৱনটোৰ প্ৰতিটো অনুভৱক গীতত সন্নিৱিষ্ট কৰি পেলাই মই বুজাই দিয়াত কৃপণালী কৰিব নোৱাৰিলোঁ। সেইকাৰণে বোধহয় আৰ্মি বা পুলিচ প্ৰশাসনেও সেই সময়ত তেনেধৰণেই মৰম কৰিছিল। মোৰ দুখ নাই, কাৰণ বিষ্ণুৰাভাদেৱৰো মূৰৰ দাম 10,000 টকা কৰিছিল, বা তেখেতকো এই হাতকেৰিয়া লগাই পেলাই, লোহাৰ জিনজিৰি লগাই পেলাই জেলখানালৈ নিছিল। গতিকে মই ভাবিছোঁ মোক আজিলৈ কিয় নিয়া নাই, মই এতিয়াও ভাবিছোঁ মোক লৈ যাওক, মই তাতেহে মোৰ ঘৰ, মোৰ কাৰাগাৰত যদি মোৰ ঘৰ হয় তেতিয়াহ'লে মোৰ আৰু ভাল লাগিব, কাৰাগাৰখন ঘৰ। কাৰণ বন্দীশালত, কাৰাগাৰত থকা মন্দিৰটোৰ ভগৱান জানটো বন্দীশালৰ ভগৱান নহয়। নিশ্চয়। গতিকে মই ভাবিছোঁ কাৰাগাৰলৈ মোক কিয় নিয়া নাই। সেইবাবে মহেন্দ্ৰ হাজৰিকা আজি স্থিতি সলনি হোৱা নাই, যি ঠাইত মহেন্দ্ৰ হাজৰিকা আছে আজিও সেই ঠাইতে আজিও জনতাই ৰাখিছে। বহুকেইটা প্ৰজন্ম এতিয়া হ'ল 1980 চনৰ পৰা, অষ্টম দশকৰ পৰা 1980 অষ্টম দশকৰ পৰা গান কৰিছোঁ। প্ৰফেচনেলি মই 90 দশকৰ পৰা কৰিছোঁ। তেতিয়া 1990 চনৰ পৰা এতিয়া 2024লৈ কিমানটা জেনেৰেশ্যন কিমান আগবাঢ়ি আহিল। এতিয়া মোৰ ভাল লাগে কি, ক'ৰবাত যদি গান কৰিব গৈছোঁ, গান গাব গৈছোঁ, তাত শিক্ষিত প্ৰজ্ঞানী গাৰ্জিয়ানৰ হাতত ধৰি যেতিয়া নিজৰ ল'ৰা ছোৱালীবিলাক আহে, সেৱা লয় বা আশীৰ্বাদ বিচাৰে, তেতিয়া ভাৱ হয় যে মই কি কৰিছোঁ বা কি নকৰিছোঁ বা আৰু কি কৰিব লাগে ইত্যাদিবিলাক অনুভৱবিলাক মই বৈ
তোমাৰ আমন্ত্ৰণত আকৌ সেই বাতৰিকে দিবলৈ আকৌ লেংডনৰ এই মজিয়াটো প্ৰস্তুত হ'ল। নিশ্চয়। আপুনি আজিলৈকে কিমান গীত লিখিছে? এতিয়া সংখ্যাত মোৰ বহুত কম, মই ইমান, কাৰণ বহুত কমো নহয়, বোধহয় 600 মান হ'ব নেকি। 600 মান মই নিলিখোঁ, মানে লিখা এই যিবিলাক গীত আপুনি লিখিলে, ইমান তত্ত্বগধুৰ গীত, এই কি কাৰণে লিখিবলগীয়া হ'ল? দেশৰ স্বাৰ্থত আপুনি গীত লিখিলে, আপোনাক আৰ্মীয়ে 17 বাৰ ধৰি লৈ গৈছে, আপুনি কি কাৰণে? আপুনি দেশক ভাল পায়, স্বজাতিক ভাল পায়, নে জাতিক ভাল পায়? কি কাৰণে লিখিবলগীয়া হ'ল আপুনি? মই মোৰ জীৱনটো মই ব্যক্তিগত কৰিব নোখোজিলোঁ, সৰুৰে পৰাই ব্যক্তিগত কৰিব নোখোজিলোঁ। মোৰ ব্যক্তিগত কোনো জীৱন নাই। ব্যক্তিগত সময় থাকিব, মোৰ ব্যক্তিগত এটা জীৱন নাপালোঁ, কাৰণ মই ব্যক্তিকেন্দ্ৰিক হ'ব নোৱাৰিলোঁ। কাৰণ বহু অসমৰেই গুণী প্ৰজ্ঞানী স্বনামধন্য মহামান্যসকলৰ আদৰ্শৰ অনুগত হৈ পৰিলোঁ মই। তাৰপিছত তাৰ পৰা ব্যতিক্ৰমী হৈ পেলাই বেলেগ ধৰণে ক'ৰবাত কিবা এটা কৰিব নাপালোঁ। কাৰণ কেলৈ, যিটো বৰভেটিত আদৰ্শৰ ফুলৰ জকমকীয়া ভৰি থকা সাহিত্য ৰথীৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে ৰজা মহাৰজাখনৰ ক্ষেত্ৰতো স্বৰ্গদেউ চুকাফাৰ কথা ক'ব পাৰি, যে বিমল নিৰ্মল এটা স্বপ্ন দেখিছিল, কৰতোৱাৰ পৰা কুণ্ডলীৰ পৰা কৰতোৱালৈ যেনেকৈ দেখিছিল, ঠিক বীৰ বীৰাংগনাসকলৰ মহাবীৰ লাচিতেই হওক বা বীৰাংগনা মূলা গাভৰুৰ কথাই হওক বা মহাসতী জয়মতী হওক বা সতী ৰাধিকা সতী সাধনীয়ে হওক, এই গোটেই আদৰ্শৰে অনুগত গোটেই। সেইকাৰণে মই মোৰ ব্যক্তিগত ক'ৰবাত মোৰ এটা ব্যক্তিগত গান এটা লিখিছোঁ যদিও, মোৰ ব্যক্তিগত জীৱন বা যৌৱনৰ আকৃষ্ট গান এটা লিখিছোঁ যদিও, তাতো তোমাকেই সন্নিৱিষ্ট কৰিছোঁ, মানে মই তোমাৰমুখী কৰি পেলাইছোঁ। সেইকাৰণে ব্যক্তিগত এটা জীৱন নাপালোঁ, কাৰণ মই ভাবিলোঁ ঠিক আছে, জীৱন এটা বহু সময়ৰ নহয়, অলপ সময়ৰ কাৰণে জীৱন এটা ভগৱানে দিছে। পিতৃ মাতৃ হ'ল জীৱিত ভগৱান, আৰু নেদেখা ঈশ্বৰে এইখিনি কৃপা কৰিছে। গতিকে সমূহৰ সমভাগী হৈ জীয়াই থকাৰ স্বপ্নত মই বহুমুখী চেতনাৰে, বহুমুখী সামাজিক চেতনাৰে মই সদায় ভাবি এনেধৰণে আগবাঢ়ি আছোঁ। আমি অসমৰ জনজীৱনত দেখিছোঁ বহুত শিল্পীয়ে এতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো ৰাজনৈতিক দলত যোগদান কৰিছে। এতিয়া মহেন্দ্ৰ হাজৰিকাৰ বাৰু কোনোবা ৰাজনৈতিক দলত আছে নেকি? আজি তাৰিখলৈকে মোৰ নাই, ক'তো নাই। যিসকল নেতা বা নেতৃত্ব লোৱা, যিসকলে জনতাৰ কাম ধনাত্মক কামবিলাক কৰি গৈ আছে, যি পাৰ্টিৰে নহওক তেওঁলোকৰ প্ৰতি মোৰ সদায় কৃতজ্ঞতা আছে। কিন্তু সামূহিকভাৱে তেওঁলোকো মোৰ ক্ষোভৰ পৰা দূৰত নহয়, কাৰণ কেলৈ তেওঁলোকো সকলোৱেই প্ৰায় সকলেই নিজৰ বেংক বেলেঞ্চক লৈহে, বেংক বেলেঞ্চ ইত্যাদি গৰিমাক লৈহে বেছি আকৃষ্ট বা বেছি হেৰি দেখা যায়। গতিকে মোৰতো সেইবিলাক একো নাই। কিন্তু মই ভাবোঁ মোৰ নামৰ মই নোহোৱাৰ পৰত মোৰ নামৰ আগত চন্দ্ৰবিন্দুটো কেনেকৈ নালাগে, তাৰ কাৰণে মই সদায় প্ৰযত্ন লৈ পেলাই প্ৰজন্মৰ সেৱাত মই ব্ৰতী হৈ থাকোঁ। আজি তাৰিখত মহেন্দ্ৰ হাজৰিকাই অসম চৰকাৰৰ পৰা কিবা শিল্পী পেঞ্চনাই হওক কিবা সুবিধা পাইছেনে বাৰু? নাই, মই আশা কৰা নাই, মোক যে দিব মোৰ সপোনো নাই, বা মই সেই কৰোণা ভাগ লভিবলৈ মই কোনো প্ৰযত্ন কৰা নাই। আৰু তেখেতসকলে যেতিয়াই যি চৰকাৰ নহওক, তেখেতসকলে দেশখনৰ বা ৰাজ্যখনৰ যিসকল বাচক বনীয়া, মানে কি বাচক বনীয়া, মই ৰঙা বগা কলা বাচিব কোৱা নাই, যিসকলে কৰ্মত অগ্ৰসৰ হৈ পেলাই অনবৰতে নিৰবিচ্ছিন্ন সাধনা কৰি আছে, এইসকলক খেলুৱৈয়ে হওক বা ক্ৰীড়াবিদেই হওক বা সংগীতৰে হওক বা সাহিত্যৰে হওক, তেওঁলোকক এনেই উইলিংলি উপজাচি এনেই আদৰেৰে আমন্ত্ৰণ কৰাটো তেওঁলোকৰ বাঞ্ছনীয় হ'ব লাগিছিল, যিটো তেওঁলোকে বগা ক'লা বৰণত বগা ক'লা ৰঙা এইবিলাক চায়েই কৰি আছে। গতিকে সেইকাৰণে বোধহয় মই তাৰ পৰা বহু দূৰত্বত বা মোক মাহীয়াই চকুৰে চোৱাটো প্ৰমাণিত হৈছে, বা জনতাই সেইটো গম পায় মোক যে চাই। কিজানি বা আপোনাৰ গীতবিলাকে তেখেতলোকৰ গাত চুই যায়, সেইবাবে কিজানি আপোনাক সেই তেখেতলোকৰ এটা কথা কি, প্ৰায় সকলেই ছাত্ৰ নেতা হৈ পেলাই ৰাজনীতি কৰিছে, আৰু তেওঁলোকে যেতিয়া ছাত্ৰ নেতা হৈ পেলাই লিড কৰিছিলে, তেখেতসকলেই দেখোন
দেশৰ সমদলবিলাকত জনতাৰ সমদলবিলাকত ভূপেন হাজৰিকাৰ পিছতেই মহেন্দ্ৰ হাজৰিকাৰ গীতবিলাকেই আৰম্ভ কৰিছিলে তেওঁলোকৰ সমদল আৰম্ভ কৰিছিলে আৰু তেখেতসকলে এতিয়া লাজ পোৱাৰ মহেন্দ্ৰ হাজৰিকাক লৈ লাজ পাবলৈ আৰু কি কাৰণ থাকিব আৰু সেইকাৰণে মই এটা আজি তোমাৰ অনুষ্ঠানৰ এই মঞ্চৰ পৰা ক'ব খুজিছোঁ যে কোনো চৰকাৰে যাতে মহেন্দ্ৰ হাজৰিকাৰ মৃত্যুবাৰ্ষিকী নথকাৰ পৰত বা মহেন্দ্ৰ হাজৰিকাৰ হৈ পেলাই কোনো কৃতিত্ব যাতে নলয় মোৰ কৃতিত্ব মোক তৈয়াৰ কৰাৰ কৃতিত্ব যাতে জনতাইহে লয় যে কোনো চৰকাৰীভাৱে ৰাজনৈতিকভাৱে কোনো চৰকাৰৰ আকৃষ্টৰে মোক যাতে মোৰ মৃত্যুৰ পিছতো যাতে একো তেওঁলোকে বিবেচনা নকৰে বহুত ডাঙৰ কথা কৈছে ইমান খুব আপোনাৰ চৰকাৰ ডেফিনেটলি আছে কাৰণ দেখিছোঁ মোৰ ভাই এটাই যদি কাইলৈ যোৱা পৰহি যদি তেওঁ যদি ছাত্ৰ নেতা হৈ পেলাই ৰাজনৈতিক মঞ্চ এখনত আহি পেলাই কৰিছে তেওঁৱে ৰাইজক শোষণ কৰিবলৈ আৰম্ভ কৰি দিছে তেওঁৱে ৰাইজক শোষণ কৰিছে নাই কৰা নেকি সেইদিনা এতিয়া মই ফ্ৰীডম ফাইটাৰৰ ল'ৰা মোৰ এটা স্পেচিয়েল কি আছে তেওঁলোকে মই গভৰ্ণমেণ্টক টেক্স দিওঁ ভাৰত চৰকাৰক মই টেক্স দিওঁ হাৰমনিয়াম বজাই টেক্স দিওঁ তেওঁলোকে ল'বলৈ লাজ পাব লাগিছিল হাৰমনিয়াম বজাই মই টেক্স দিওঁ টেক্স ফাঁকি মই নিদিওঁ হয়নে নহয় গতিকে যদি টেক্স দিওঁ তেতিয়াহ'লে মোৰ প্ৰাপ্যখিনি মোক দিব লাগে সামাজিকভাৱে যিখিনি মোৰ প্ৰাপ্তিখিনি তেওঁলোকে দিয়াত কৃপণালী কিয় কৰিছে নে মই তেওঁলোকৰ কাঢ়ি খাম নে তেওঁলোকৰ দৰে মোৰ মাহেকীয়া দৰমহাই আছে তথাপিতো মই সিদিনাও মই সৰ্বানন্দ সোণোৱালক তেখেতক লগ পাইছোঁ তেখেতৰ কাষত তেখেতে মোক আপ্যায়ন কৰিছে মৰম কৰিছে তেওঁ কৈছে যে আপুনি গৈ থাকক গো এহেড লুক এহেড গো এহেড মই বোলো মইতো মোৰ সংকল্প আছে কিন্তু মোৰতো 1 তাৰিখ 2 তাৰিখ বা 1 তাৰিখৰ পৰা 10 তাৰিখত মই দৰমহা নাপাওঁ আজি মহেন্দ্ৰ হাজৰিকা কংগ্ৰেছ নতুবা বিজেপি এই দুইটা দলত যোগ নিদিয়া বাবে ৰাজনৈতিক পথাৰলৈ নোযোৱা বাবে কিজানি আপুনি সুবিধাবিলাক আদায় কৰিবলৈ সক্ষম হোৱা নাই নেকি বাৰু মই সুবিধাবাদী চৰিত্ৰৰ নাছিলোঁ বা নহয় কাৰণে কাৰণ মই মোৰ নিজৰ খেতিৰ ভাতেৰে মই ডাঙৰ হৈছোঁ এতিয়াও মোৰ ঘৰত গাঁৱৰ ভঁৰালটোত ভাগিল পুৰণি ভঁৰাল সেই ভঁৰালটোতে এতিয়াও বোধ হয় মোৰ মোমাইদেউহঁতে 3 বছৰৰ ধান তাত মজুত ৰাখিছে গতিকে তাৰ মানে মই কাক খুজিম কিয় খুজিম মই ভাত কাপোৰ কিয় খুজিম মই উৎপাদন কৰিম এতিয়া গতিকে মইতো নিথৰুৱা বা মাউৰা নহয় মাউৰালৰ সকলেও নিথৰুৱাসকলেও এষ্টাব্লিছ লয় গতিকে মোৰ এইটো হেৰিত মোক যদি মোৰ ধৰণেৰে যদি মোক সন্মান বেলেগকৈ কৰিব নালাগে মোৰ ধৰণেৰে মোৰ প্ৰাপ্তিৰে যদি মোক সন্মানিত কৰিব নোৱাৰে তেতিয়াহ'লে মোক লৈ পেলাই মোৰ কৃতিত্ব মই নোহোৱাৰ পৰতো মোৰ কৃতিত্বৰে তেওঁলোকে ধন্য হ'ব নালাগে যিকোনো চৰকাৰৰ মই সকীয়াই দিছোঁ মইতো জনতাক মোৰ জীৱনটো মই ভাবিছোঁ মই কোনোবা এখন হেৰিলে মই দান দিব লাগে এইবিলাক মই জীৱনটো দানৰ কাৰণে মানুহে জীৱন দান কৰিব লাগে সেৱা দানহে কৰিব লাগে নিজৰ বেংক বেলেঞ্চ কিমান বাঢ়ি আছে কিমান কি হৈছে নিজৰ মাটি সম্পত্তি নোজোৰা সময় আহি পৰিলে প্ৰজন্মই ক'ত সংস্থাপন পাব ইয়াত উৎপাদনৰ কৌশল কি ৰাজ্যখনত উৎপাদন কেনেকৈ বঢ়াব লাগে ৰাজ্যখনত কি ধৰণেৰে বিশ্বমুখী উৎপাদন কৰি বিশ্বমুখী বজাৰ এখন তৈয়াৰ কৰিব লাগে অভাৱ অনাটনবিলাক দেশৰ দূৰ কৰিব লাগে তাৰ কোনো ব্যৱস্থা বিস্তৃত আৰু চিৰস্থায়ী কোনো ব্যৱস্থাই নাই ক'ৰ পৰা ধনী হ'ব মোৰ পথাৰখন মই এৰা নাই সিদিনা ভাইটিয়ে পথাৰত মোক হাল মৰা দেখাইছে ঠিক আছে বঢ়িয়া মোৰ ককাই সেই তাৰে গান এটা তুমি আচৰিত পাবা যে মোৰ ককাই ৰাখি যোৱা দেউতাৰ মাটিখিনি ভালকৈ ৰখিবৰ হ'ল মোৰায়ে ৰাখি যোৱা পেৰাৰ বৰ কাপোৰ উলিয়াই ৰজাবৰ হ'ল দেখে জাতি কিবা হৈ গ'ল মাটি লোভী পতা লোভী বহুতেই হ'ল এইবিলাক নতুন গান কৰি আছো তুমি কৈছা যে মই কি দিয়া নাই দিবলৈ চেষ্টা কৰিম দিম ৰখি আছো মোৰ এই যে পেয়া কথাটো ক'লে আজি যুগৰ নতুন প্ৰজন্মই পেয়া চিনি নাপায় পেৰা তেওঁলোকে চিনি পাবৰ চিন্তা কৰা নাই এতিয়া গীত সংগীত মানে তুমি মই এইটোও গান হৈ যাব তুমি মই সুৰ লাগিলে তাতো গান হ'ব তেওঁলোকে লিটাৰেচাৰৰ ওপৰত কনচিয়াছ নহয় কি ভাবে আপুনি আজি যুগৰ একাংশ নতুন প্ৰজন্মই যেনে ধৰণৰ গীত লিখিছে আপোনালোকৰ তুলনাত সেইবিলাক গীত
খুব আপোনাৰ যিসকলে সাবলীল তথা সাবলীল সমাজমুখী চেতনাৰে শ্ৰদ্ধাশীল ৰোমান্টিকেই হওক বা প্ৰেমৰে হওক কৰিছে সেইটোকে সদায় সদায় সন্মানীয়। কিন্তু অধিক গোটেই পানীৰ ঢৌটোৱেই বেয়াৰ ফালে গুচি গ'ল। মই আগতেই কৈছোঁ যে নিশকতীয়া হ'ল, সংস্কৃতিৰ বৰ শিপাডাল নিশকতীয়া হৈ পৰিছে। এতিয়া এজাক সৃষ্টিশীল অনাগতক কিদৰে সাৱটি অনাগত ভৱিষ্যতৰ একেবাৰে অপেলনীয়া বুকুৱে সাৱটিব পৰা এটা স্বভাৱজাত চেতনাৰ জন্ম কোনে কৰিব এতিয়া মই নাজানো, কেনেধৰণে আহিব নাজানো। সেই বৈষ্ণৱ সাহিত্য সংস্কৃতি যুগীয়া শংকৰ মাধৱৰ সেই সৃষ্টিৰ কৃতিত্ব, সেই জোনাকী যুগৰ সাহিত্যৰথী যুগীয়া, সেই আবাহন যুগৰ সাহিত্যৰথী যুগীয়া যে কলংপৰীয়া কবি সেই যুগীয়া যেই আকৌ কাঠনিবাৰীৰ সেইবিলাক কোনে কি কৰিব, কোনে নিৰ্মল প্ৰভা বৰদলৈৰ দৰে সেই সৃষ্টিৰ যুগমীয়াক সন্মান কৰিবলৈ আগবাঢ়ি আহিব, কোনে সেই মহামান্য এই আমাৰ কেশৱ মহন্তদেৱৰ সৃষ্টিক সন্মান কৰিবলৈ আগবাঢ়ি আহিব, কোনে জয়ন্ত হাজৰিকাক বিচাৰি ল'ব। প্ৰশ্ন তাতেই আহি পৰিছে। নিশ্চয় আমি কথা বতৰাৰ মাজলৈ আহিম। এতিয়া আপোনাৰ পৰা হিৰোশ্বিমা আৰু নাগাচাকি এই জুই এই গীতটি অকণমান শুনিম। যুদ্ধ কাৰোৱে কাম্য হ'ব নালাগে আচলতে, সেইটো চিন্তা কৰি পেলাই মই লিখিছিলোঁ। হিৰোশ্বিমা আৰু নাগাচাকিৰ জুই নুমুৱাৰ বেছি দিন হোৱাই যে নাই। এই গীতটো মই জাপানীজ ভাষালৈ চিন্তা কৰি আছোঁ এতিয়া লাহে লাহে। হিৰোশ্বিমা আৰু নাগাচাকিৰ জুই নুমুৱাৰ বেছি দিন হোৱাই যে নাই। পৃথিৱীৰ আকাশৰ দুখৰ কলা ধোঁৱা দূৰলৈ আঁতৰি যাবই পৰা নাই, দূৰলৈ আঁতৰি যাবই পৰা নাই। তথাপিতো আয়োজন কিয় আজি রণাঙ্গন, আজি রণাঙ্গন, রণাঙ্গন, রণাঙ্গন। হিৰোশ্বিমা আৰু নাগাচাকিৰ জুই নুমুৱাৰ বেছি দিন হোৱাই যে নাই, হোৱাই যে নাই। আকৌ আমাক যুদ্ধ কিয়? আমাক শান্তিৰহে চুক্তি লাগে। যুদ্ধই আমাক কি আনি দিব? কি দিব? একো দিয়া নাই, কাকো দিবও নোৱাৰে। মানে আক্ৰোশে কাকো একো দি যোৱা নাই আজিলৈকে, তাৰ উদাহৰণ নাই। আক্ৰোশে কাকো একো দিব নোৱাৰে, সেই তাৰ হেৰিতে লিখিছিল। নিশ্চয় লগে লগে আকৌ এটি গান শুনিম, এইখন অসমী ধুনীয়া দেশ। এই বিনন্দীয়া ভাৱটো আচলতে বৰণীয়া জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ পৰিতৃপ্তি পোৱা এই জাতিৰ গান মই লিখিছিলোঁ, মোৰ জাতিৰ গান লিখিছিলোঁ। সমন্বয়ৰ গীত, সম্প্ৰীতিৰ গীত। এইখন অসমী ধুনীয়া দেশ, এইখন অসমী ধুনীয়া দেশ, মিলনৰ মধুৰ প্ৰদেশ, মিলনৰ মধুৰ প্ৰদেশ। প্ৰীতিময় জ্যোতিৰ সেউজী ভূমি, সমন্বয়ৰ নাই শেষ, সমন্বয়ৰ নাই শেষ। এইখন অসমী ধুনীয়া দেশ। নিশ্চয় আমি আকৌ গীতৰ মাজলৈ ঘূৰি যাম। এটি গীত লাগিব আপোনাৰ, ইমানকৈ বুজালো। তুমি ভাল পোৱা নেকি? এইটো ভাল পাওঁ, ইমান বুকুৰে ভাষা। মানে এই গীতটো আমি যেতিয়া স্কুললৈ যাওঁ তেতিয়া আমি চাইকেল চলাই যাওঁ, তেতিয়া আমি ইমান সুন্দৰকৈ আমি সকলোৱে গাই যাওঁ। তেতিয়া সেই সময়ত এইটো গানেই ৰোমান্টিক গীত আছিল। আজি সেই বুৰঞ্জীৰ পটভূমি, অসমৰ সুৰীয়া সংস্কৃতিৰ বুৰঞ্জী যেতিয়া পাত লুটিয়াই চোৱা যায়, সেই সময়ৰ আটাইতকৈ ভাল লগা গীত আছিল। সেই সময়ৰ মোৰ আজিও ভাল লাগে। প্ৰতিটো গীতে ভাল লাগে, কিন্তু কিছুমান গীতে বেছি আপ্লুত আমি হওঁ। তেতিয়া ডেকা গাভৰুৰ মাজত ইমানকৈ বুজালো বুকুৰে ভাষা, তুমি চোন নুবুজিলা ও মনিষা, তুমি চোন নুবুজিলা ও মনিষা।
তোমালৈ যিমান মৰম ৰাখিছো বুকুৰ মাজত, তুমিচোন নবুজিলা অ মনিষা, ইমানকৈ বুজালো বুকুৰে ভাষা, দূৰৰ বননিতে সপোন জিলিকিছে, আজি মনোৰমাৰে তোমাৰ কাষলে, তুমিচোন নবুজিলা অ মনিষা, ইমানকৈ বুজালো বুকুৰে ভাষা, তুমিচোন নবুজিলা অ মনিষা, সেই বনৰে সপোন আজি মোৰ ইমান আপোন, তুমিতো নাজানা কোন, তুমি মোৰ কিমান আপোন, তুমি মোৰ আশাৰ সপোন, তুমি মোৰ হিয়াৰ দাপোন, ও মোৰ বুকুৰে খুন, মনিষা মনিষা মনিষা। সেই সময়ত সোণ বুলি ক'বলৈ লাজ লগা কথা, সেইকাৰণে আমি সেইটোও বেয়া পাইছিলো, সোণ জান এইবিলাক আজিকালিতো এতিয়া অকণমান বেয়াও লাগে, সোণ জান এইবিলাক এই মানে ভাল লগা শব্দ, সেই লুকুৱাই মতা শব্দ আছিল, লুকুৱাই। সেই সময়ত আপোনাৰ 91ৰ পৰা 95, 96লৈকে একেৰাহে আপোনাৰ কেছেট ওলাইছে। বছৰত মোৰ 3টা এলবাম মিনিমাম। মই এবাৰ কৈ থৈ আহিছোঁ, আগতে কৈ গৈছোঁ যে প্ৰতিজন ব্যক্তিয়ে মহেন্দ্ৰ হাজৰিকা কেছেট কিনিবলৈ ৰৈ থাকে। হয়, বজাৰলৈ একদম এডভাৰটাইজ পোৱাৰ লগে লগে অসমৰ প্ৰতিদিন কাকতত অডিঅ' কেছেটৰ এডভাৰটাইজ বোধহয় ময়ে ফাৰ্ষ্ট দিয়া মনত আছে। তেতিয়াই 900 টকা নে 600 টকা, মানে এনেকুৱা ডাবল পেজৰ, মানে 6x9 নে এনেকুৱা হেৰি। মই ভাবিলোঁ দিয়ক দিবা লাগ, মই মানে একেৰাহে দি দিওঁতো, ওলাল শীঘ্ৰে শুভমুক্তি মহেন্দ্ৰ হাজৰিকাৰ প্ৰিয়াৰ মন পখিলা, এতিয়াই 2 এদিনতে আহি আছে মহেন্দ্ৰ হাজৰিকাৰ স্বদেশৰ বাতৰি, এনেধৰণে প্ৰতিটো বিষয় মই মোৰ সাংস্কৃতিক বিষয়ত মই অন্তৰ্নিহিত কৰি সুখ পাওঁ। আপুনি 91ৰ পৰা অসমৰ সমাজ জীৱনত গীত গাই আহিছে, আজি 2024। 91 নহয়, মই 80 চনৰ পৰা। 80 চনৰ পৰা হয়, অসমৰ যেতিয়া ভূপেন দা কলিকতাত থাকে, ইয়াতে অসমত সমদল ঘূৰে, তেতিয়া শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি তো বুকু পাতি দিলা, ভাৰতীৰ নমুলি জীক বচাবলে তুমি তো মৃত্যু বৰিলা, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। এইবিলাক গান ভূপেন দা কলিকতাত থাকে, অসমত সেই সমদলৰ মঞ্চত আমি গাবলগীয়া হয় হাৰমনিয়াম তবলা লৈ পেলাই। তেতিয়াতো আমি পইচা বিচৰা নাছিলোঁ। হয়, নিশ্চয়। আপুনি ইমান বসন্তত গান গালে, আপোনাৰ 80ৰ পৰা গান গাইছে। 80ৰ পৰা প্ৰফেচনেল নাই হোৱা, 90ৰ পৰা প্ৰফেচনেল। মানে কি আৰু মোক এটা পাৰিশ্ৰমিক দিয়ে, সেইটোৱে প্ৰফেচন। এতিয়া আপুনি বিহু মঞ্চলৈ যায়, আমি দেখোঁ আপোনালোকৰ যেতিয়া বিহু মঞ্চত আপোনালোকে গান গায়, জনতাই খুব সুন্দৰকৈ শুনি থাকে। আপুনি চাবচোন, এতিয়া একাংশ নতুন প্ৰজন্মই বোকা ডেন্স দিবলৈ লৈছে। এই যে বোকা ডেন্সটো পৰিৱেশটো আহিল, ক'ৰ পৰা আহিল আপুনি কেনে ভাবে? নতুন প্ৰজন্মৰ একাংশ কোন দিশে গতি কৰিছে? এতিয়া কি হ'ব, মোৰ আইৰ বৰ বেজীটো ক'ত ব্যৱহাৰ হয়? কাঠা কম্বলত ব্যৱহাৰ হৈছিলে। সৰু বেজীটো চোলাৰ বুটাম লগাবলৈ ব্যৱহাৰ হৈছিলে। গতিকে এতিয়া কি হয়, তেনেধৰণে ব্যৱহাৰ হৈছিলে। আৰু এতিয়া কি হ'ল, এনেকুৱা হয়, এতিয়া বস্তুটো সজাই সুখ পাইছে, ক'ত সুখ পাইছে? যি ওলোটাত সুখ পাইছে। গতিকে সেই সুখটো আগবঢ়াই লৈ গৈছে। বোকাত সুখ পাইছে, বোকাত পদুম ফুল সেইটো বেলেগ কথা, কিন্তু বোকাত সুখ পাইছে। এক আবতৰীয়া
এক অচিন কালচাৰ এটা লৈ আহি পেলাই কি বুজাব খুজিছে, কি ক'ব খুজিছে, বা অনাগত 1 কোটি বছৰ যদি পৃথিৱীখন থাকে, সেই 1 কোটি বছৰৰ অসমীয়া গণজীৱনটোলৈ কি যাত্ৰা থৈ যাব খুজিছে, মই আচৰিত, মই হতবাক, মই দুখিত, মই দুখ পাইছোঁ, মই লাজ পাইছোঁ। মই কাৰণ কেলে জীয়ৰী বোৱাৰী আমাৰতো আৰু এনেকৈ পশ্চিমীয়াৰ দৰে বেলেগ ধৰণৰ সংস্কৃতিটো আমাৰ নিজৰ নহয়, গতিকে সেইটোকে আনি যদি আমাক বিহুটো উল্টা কৰি দিয়ে, বিহুটোতো তেওঁলোকে লোৱা নাই, আমিহে পশ্চিমীয়া লওঁ, পশ্চিমে কিন্তু বিহুটো লোৱা নাই। কোনে কৰে বেলেগ কথা, তেওঁলোকে তাত পাগল হৈ যোৱা নাই, কিন্তু তেওঁলোকে ক'ত পাগল হৈছে চোৱা, য'ত পশ্চিমৰ পৰা আহি পেলাই আমাৰ ভাৰতীয় সংস্কৃতি গ্ৰহণ কৰিছে কোনবিলাক দৰ্শনযুক্ত সংস্কৃতি গ্ৰহণ কৰিছে, য'ত আহি আজি অসমৰ কাৰণে মাজুলীত আহি পেলাই কিবা প্ৰশিক্ষণ লৈছে, যিবিলাক দৰ্শনযুক্ত বস্তুবিলাক লৈছে, যিবিলাকে দৰ্শন প্ৰাণৰ প্ৰতিষ্ঠা, প্ৰাণৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, যৌৱনৰ শান্তি প্ৰতিষ্ঠা কৰা বস্তু তেওঁলোকে লোৱা নাই, তেওঁলোকৰ অপৰ্যাপ্ত যৌৱনৰ শান্তি। গতিকে ইয়াত সেইটো যদি প্ৰচাৰ আৰু প্ৰকাশ কৰিব খুজিছে বা সেইটোকে যদি বোৱাই নিব খুজিছে, সেইটো মানে সেইটো অঘটনৰ লক্ষণ, প্ৰতি নিতৰ অঘটনৰ অশুভ লক্ষণ। কাৰণ কেলে জীয়ৰী বোৱাৰী মাহী পেহী ল'ৰা ছোৱালীবিলাকেই থাকিব দেখোন প্ৰজন্ম হৈ পেলাই, খুলি দিয়ে, ল'ৰা ছোৱালী থাকিব, তাত এটা অঘটন উলংগ হৈ ডেন্স কৰে, মানে সেইটো তেওঁলোকে এটা অপৰিপক্ক চেতনা আৰু সেইটো বালিময় বোকাময় চেতনাৰ পৰিচয় দিয়ে, যে বোকা কোনে লগায়, বোকাটো ধোৱাহে, চোলা ধোৱাহে। সংস্কৃতি হ'ল সৎ সংস্কৰণৰ স্বীকৃতি। দন্তীয়া শটো সদায় ভাৰতীয় সংস্কৃতিত বা আৰ্য সভ্যতা সংস্কৃতিত দন্তীয় শ অটো হিতকাৰক সংস্কৃতি, দন্তীয় শ আৰু ত সৎ সংস্কাৰৰ স্বীকৃতি, সংস্কৃতি সমাজে, এইটোতো সমাজে স্বীকৃতি দিয়া নাই, জোৰ কৰি স্বীকৃতি দিয়ালেই হ'ব নেকি? তাত যদি অঘটন হয় কোন ৰেছপনচিবল হ'ব? তাত যদি 2-4টা অঘটনটো হৈছেই, তেতিয়া তাৰ বাবে দায়ী কোন হ'ব? যিসকল সমাজৰ য'ত মঞ্চখন হ'ল ঈশ্বৰীয় বস্তু, মঞ্চত যি উপবিষ্ট থাকে সভাঘৰ আৰু মঞ্চ, দুটা মঞ্চ আৰু সভাঘৰ, সভাঘৰৰ মঞ্চৰ নিৰ্দেশত সভাঘৰৰ মানুহসকল জনতা আগবাঢ়ে, সভাঘৰৰ জনতা কি নিৰ্দেশ দিব মঞ্চৰ পৰা? কিন্তু যিজনেই নাথাকক, যিজনে লিড কৰে, সেইটো পাৰ্ট, তেখেতৰ এটা ৰোল থাকে সমাজত, তেওঁ কি দিব খুজিছে তাৰ ওপৰত ডিপেণ্ড কৰিব। ঘটনা অঘটনা তাৰ চিৰপ্ৰবাহৰ সাক্ষী যদি হ'ব খুজিছে কোনোবা, মই নাজানিম। শেষত আপুনি ভাল পোৱা মোক চমুকৈ অকণমান গীত লাগিব, ৰাইজে শুনিব চমুকৈ, আপুনি ভাল পোৱা। যোৱা বছৰৰ শাৰদী পুৱাতে দূৰণিলে গুচি গ'লা, পদূলিতে ৰৈ চকুলো টুকিলো, তুমি জানো বুজি পালা, দুৱাৰ খুলি ৰাখিছো মই, তুমি জানো আহিবা, নিজান দুপৰীয়া খনিক জিৰাবা, বুকুৰে মাধুৰী আনিবা, তুমি আনিবা, জনাম পৰাণৰ বতৰা, জনাম পৰাণৰ বতৰা, দুৱাৰ খুলি ৰাখিছো মই, তুমি জানো আহিবা, তুমি জানো আহিবা। ধন্যবাদ। আজি লেংডন বাতৰি মনৰ পৃথিৱী অনুষ্ঠানত অসমৰ জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া আমাৰ মনৰ পৃথিৱী অনুষ্ঠানত আহি উপস্থিত হৈছিল। সঁচাকৈ অসমৰ জনতাৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত তেখেতৰ গীত আজিও স্থান পাইছে। আমি নিজেও এটা সময়ত তেখেতৰ গীত শুনি উত্তাউল হৈছিলোঁ আৰু সেইবাবে আমি আশা কৰিম যিজন মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া আজি এই 30টা বসন্ত তেখেতে গীত গাই অসমৰ জনজীৱনক যেনেধৰণে মন মগজ ক্ৰিয়া কৰাইছে, সেইজন শিল্পীক আজি দল সংগঠনে যেনেধৰণে মৰম দিব লাগিছিল আমি তেনেধৰণে মৰম দিয়া দেখা নাই। আমি আশা কৰিম যে এই মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক অদূৰ ভৱিষ্যতে সঁচা অৰ্থত মৰম কৰক অসমৰ ৰাইজে। আপোনাৰ
কল্পনা আছে, যি আপোনাৰ আৰু নতুন সৃষ্টি আমি আশা ৰাখিছোঁ। প্ৰতিটোৰ সৃষ্টি আপুনি অসমৰ ৰাইজলৈ এৰি দিয়ক, আমি তাৰে কামনা কৰিছোঁ। লেংডন বাতৰি মজিয়ালৈ আপুনি আজি আহি উপস্থিত হোৱাৰ বাবে আমি আপোনাক নথৈ কৃতজ্ঞতা, ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। ধন্যবাদ। মনৰ পৃথিৱী অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।